ইনষ্টাগ্ৰামত ভিডিঅ' বনাই একেবাৰে লাভ নাই। ইমান বছৰ কষ্ট কৰি কি লাভ হ'ল? আৰু এইফালে ডিব্ৰুগড়ত আজিকালি মানুহে বগীবিললৈকে নাহে, পদুম ফুল চাবলৈ আহে। এইফালে বাইকৰ লাইন আপ দেখা দিছো, পুৰা একদম গোটেইখিনি ধুনীয়াছে লাইন আপ কৰি থৈ দিছো। বৰষুণো দি আছে পুৰা, এতিয়া ধুনীয়াছে ওলাই দিছো। পুৰা ভিৰ, এইফালে পুৰা ভিৰ, মানুহে এইফালে চোৱা পদুম ফুল চাবলৈ আহিছে। আকৌ আহি গলো ভাইৰেল প্লেচত। আমি VIP মানুহ মানে আমাৰ মানে ফ্ৰী পাৰ পাৰ্চন কিমান 100। এইপিনে দেখিছা পদুম ফুলৰ চাহ খাই আছো, আৰু খাবলৈ বাদাম নিচিনা লাগে। আৰু এইফালে চোৱা ইমানেই ভিৰ মানে ইয়াত, এইফালে চোৱা পুৰা ভিৰ। হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। বৰ্তমান গৈ আছো আকৌ আজি ব্লগটোত কথা কেইটামান ক'বলগীয়া আছে। বৰ্তমান মস্কোচলৈ গৈ আছো, সি লগৰ এটাৰ লগতে ৰুমত আছিলেগে কালি। ইনষ্টাগ্ৰামত তোমালোকে বহুত ভাল চাপোৰ্ট দেখাইছা, ভাল লাগিছে। কালি ৰাতিপুৱা দিয়া আজি ৰাতিপুৱালৈকে কিমান 73 কিমান ভিউজে গ'ল। এইখিনিতে তোমালোকক কথা এটা কওঁ, যদি লং টাৰ্মৰ কাৰণে যদি তোমালোকে ছ'চিয়েল মিডিয়াত থাকিম বুলি ভাবিছা, তেন্তে ইউটিউবত আহা। তোমালোকে ইনষ্টাগ্ৰামত একো লাভ নাই, ইনষ্টাগ্ৰামত ভিডিঅ' বনাই জাষ্ট ইনষ্টাগ্ৰামত তোমালোকে ইনষ্টেণ্ট ভিউজটো পাবা। ইনষ্টাগ্ৰামত যিমান লাখ মিলিয়ন ভিউজ গ'লেও ফলোৱাৰ্ছ হ'লেও ইনষ্টাগ্ৰামৰ পৰা এড ৰেভিনিউ নহয়, মানে এডৰ পৰা পইচা নিদিয়ে। ব্ৰেণ্ড কলাবৰেশ্যন কৰিব লাগিব। কিন্তু ইউটিউবত 1000 ভিউজতে তোমালোকে পইচা পাই যাবা, বেছিকে নাপাবা, এটকা দুটকা হ'লেওতো পাবা। এইফালে আছে চন্দন। তো এতিয়া চন্দন ৰুমলৈ আহিলো গাইছ। মস্কো ইয়াতে আছে। দীপ্তনা আছে নেকি? আছে। তোমালোকে দুটা থাকা ন? কি কৰিছ? তো গাইজ এতিয়া গৈ আছো বাইপাছলৈকে, ৰীল এটা বনাব আছে। ৰীলটো তোমালোকে ইনষ্টাগ্ৰামত দেখি পাবা। কি কথাখিনি ক'ম, তোমালোকক ক'ম বাৰু। এতিয়া ইনষ্টাগ্ৰামত চাই মেলি ভাল পাবা বাৰু নতুন একাউণ্টটোত। এতিয়া এইফালে বৰাগীমত পাৰ হৈ আহিছো, এতিয়া হেৰিয়লৈ যাম, বকুল ব্ৰিজৰ পৰা উঠি মেলি বাইপাছ হৈ মেলি এইফালে আকৌ যামগে। আৰু এইফালে এখন হৈছে লীলা গগৈ ফ্লাইঅভাৰ। ব্ৰিজখন এনেই ধুনীয়াই বনাইছে। এইফালে দেখোতে ৰাম মন্দিৰৰ সেইটো নিচিনা লাগে, লাইটকেইটাৰ নিচিনা। কিন্তু এটাই বেয়া পাওঁ যে ইয়াত টাৰ্ণিংটো বহুত অকণমান ৰিক্সি নিচিনা লাগে। ইয়াত টাৰ্ণিংটো প্ৰব্লেম বুলি ক'লে তেনেকে নহয় বাৰু, কিন্তু এইখিনি দেখিছা নামোতে একো নাই বাৰু, কিন্তু উঠোতে অকণমান দিগদাৰ হয়। গাইজ আহি পালোহি বকুল ব্ৰিজ। এইফালে দেখিছা বকুল ব্ৰিজ। তো ইয়াত মানে মানে ভিডিঅ' এটা বনাওঁ বুলি ভাবিলো, ৰানিঙত কথা কেইটামান কৈ সেইটো মানে মাইকটো লৈ আনিছো গাইজ। মাতটো মানে অকণমান কমকে আহিলে, সেইটো কাৰণে এইডোখৰত লগাই লৈছো। এতিয়া অকণমান আনকমফৰ্টেবল ফিল হৈছে। এতিয়া চোৱাচোন গাইজ কেনেকুৱা পাইছা, এতিয়াতো টিপটপ হ'ব লাগে। ইনষ্টাগ্ৰামত ভিডিঅ' বনাই একেবাৰে লাভ নাই, ইউটিউবত বনোৱাই লাভ আছে। মোৰ নিজৰ ফালৰ পৰা কৈছো, ইমান বছৰ কষ্ট কৰি কি লাভ হ'ল? ইউটিউব আৰু ইনষ্টাগ্ৰাম বহুত বেলেগ। ইনষ্টাগ্ৰামত গ্ৰ' কৰিবলৈ একেবাৰে ইজি, পুতুককে লাখ ভিউজ আহি যাব। কিন্তু ইউটিউবত ডাঙৰ ভিডিঅ'ত, লং ভিডিঅ'ত গ্ৰ' কৰিবলৈ একেবাৰে বহুত টান। কাৰণ মই প্ৰথমতে ইউটিউবে কৰিছিলো, তাৰপিছত ইনষ্টাগ্ৰামত আহিলো। মোৰ নিজৰ ভুলৰ কাৰণে মই ইউটিউবত ভিডিঅ' বনাব পৰা নাছিলো, আৰু এতিয়া আকৌ ইউটিউবত কামবেক হৈছো। আৰু তোমালোকে ইউটিউবত বহুত ছাপোৰ্ট দেখাইছা, থেংক ইউ। ইউটিউবত 32K ফলোৱাৰ্ছ আছে, মোৰ ছাবস্ক্ৰাইবাৰ্ছ আছে। আগতে ইউটিউবত ভিউজ পুৰা আহিছিলে, 12,000 13,000 15,000 এনেকে আহিছিলে, শ্বৰ্ট কণ্টেণ্টত নহয়, লং ভিডিঅ'ত। তাৰপিছত মই অকণমান ইনষ্টাগ্ৰামত গ্ৰ' কৰোঁ বুলি ভাবিলো, তাৰপিছত সেইটো কাৰণে ইনষ্টাগ্ৰামত আহিলো। ইউটিউবটো অকণমান কি হ'ল, হেৰি হৈ গ'ল, ইউটিউবটো অকণমান এৰি দিলো মানে। তাৰপিছত ইউটিউব চেনেলটো ডেথ হৈ গৈছিলে, 900 1000 এনেকে ভিউজ আহে। তাৰপিছত এতিয়া ইনষ্টাগ্ৰামত ইমান কষ্ট কৰিলো, 54K ফলোৱাৰ্ছ গোটালো, লাখ ভিউজ পাওঁ। আপোনালোকৰ ছাপোৰ্টত এতিয়া কি লাভ হ'ল? একাউণ্টটোৱে গ'ল। সেইটোৱে কৈছো, এতিয়া ইনষ্টাগ্ৰামত একেবাৰে ভিডিঅ' বনাবলৈ মন নোযোৱা হৈ গৈছে। তথাপিতো এইটো একাউণ্টটো খুলি থৈছো। তোমালোকে যদি মানে পিছলৈ যদি ছ'চিয়েল মিডিয়াত কাম কৰিম বুলি ভাবিছা, তেন্তে তোমালোকে ইউটিউবত আহা, লং ভিডিঅ' বনোৱা। ইনষ্টাগ্ৰামত একো লাভ নাই। ইনষ্টাগ্ৰামত লাখ ফলোৱাৰ্ছ হৈ যাওক, মিলিয়ন ফলোৱাৰ্ছ হৈ যাওক, একো ইনষ্টাগ্ৰামৰ পৰা একো নিদিয়ে, একোৱে নাপায়। আনকি এডো নাহে, পইচাও নাহে, একো ভিউজে পইচাই নাপায়। কিন্তু ইউটিউবত ভিউজত পইচা পায়। আৰু ইউটিউবত 100K ছাবস্ক্ৰাইবাৰ্ছ হ'লেই চিলভাৰ প্লে' বটন পায়। চিলভাৰ প্লে' বটন গাইজ,
সেইটো মানে এটা সাধাৰণ মানে এটা প্লে বটন হ'ব পাৰে, কিন্তু যোনে মানে ভিডিঅ' বনাই ন সিহঁতে গম পাব যে এখন প্লে বটন মানে কি, মানে সেইখন ল'ব লাগিব গাইছ। এইপিনে আহিলোঁ এতিয়া চকীডিঙলৈকে। এইপিনে দেখিছা তোমালোকে ফুড চালাড খাবলৈ আহিলোঁ। এই কিবা এটা আগতে মই নাজানো গাইজ, মই আকৌ ইউটিউবত কামটো আহিম বুলি ভাবিছোঁ। ইনষ্টাগ্ৰামত লাভ নাই, বহুত ভিডিঅ' বনালোঁ ইমান দিনে, তাৰপিছত আকৌ ইউটিউবত আহি আছোঁ এতিয়া। যেনেকৈ তেনেকৈ ক্লিপ লওঁ আকৌ দেই। এইপিনে গাইছ কেনেকুৱা টেষ্টটো, মজা মজা খাই চাং। ভোকটো বনাই নাই এইপিনে ক্ৰীম চিম আছে, আনাৰস আছে, তিয়ঁহ আছে, ৱাটাৰমেলন আছে, আম আছে নি? আম আছে, খাই চাং। কেনেকুৱা? এনেকৈ চব ঘৰৰ পৰা ধুনীয়াছে কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ আহিলোঁ। আৰু পিনে আছিফো আহিলে, আৰু ঐ ভিডিঅ'টোৰ ৰেচপঞ্চ মজা আহিলে। আৰু এইফালে আছে অনন্ত হেৰি আছে, আৰু লগৰ দুটামান আহিছে। চ' এতিয়া ধুনীয়াছে যাম। এইফালে তামিম আহি গ'ল, কলেজৰ লগৰ কৈছিলে আজি বহুত দিনৰ মূৰত। ত' এতিয়া ধুনীয়াকৈ যাব লাগে আৰু গাইছ। ত' এইফালে বাইকৰ লাইন আপ দেখা দিছোঁ। এইফালে আছে NS, এইফালে আছে ডমিনাৰ, এইফালে আছে MT, এইফালে আছে GT, আৰু এইফালে আছে MT, আৰু এইফালে TVSৰ ৰনিন। পূৰা একদম গোটেইখিনি ধুনীয়াছে লাইন আপ কৰি থৈ দিছোঁ। আৰু এতিয়া ফটো চটো মাৰোঁ গাইছ। চ' গাইছ বৰষুণো দি আছে পুৰা। চ' এতিয়া ধুনীয়াছে ওলাই দিছোঁ। এইফালে দেখিছা মজা ভিউ, আৰু ধুনীয়াছে ওলাই দিছোঁ। এতিয়া বগীবিললৈকে যাওঁ, ইয়াতে ফটো চটো এনেই 2-3খন মাৰি দিওঁ। আৰু এইফালে ডিব্ৰুগড়ত আজিকালি মানুহে কি কয় বগীবিললৈকে নাহে, পদুমফুল চাবলৈ আহে। গাইছ দেখাইছোঁ তোমালোকক, কিমান মানুহ হ'ব তোমালোকক সেইটো দেখাই আছোঁ। চ' ব'লা। এইফালে গাইছ ইয়াত ইমানেই গাড়ী আছে দেখিছা তোমালোকে। এইফালে কেলে জানানে? এইবিলাক গাইছ মানুহে ডিব্ৰুগড়ত আজিকালি পদুমফুল চাবলৈ আহে। আৰু এইফালে দেখিছা পুৰা এইফালে তলত জানো গাড়ী লাইন বাই লাইন, গাড়ী লাইন বাই লাইন, লাইন বাই লাইন। ইয়াত দেখিব পাৰিছে আপোনালোকে। এই মানুহ চাহ না বে, বহুত দূৰৰ পৰা আহিছে আকৌ মানুহবিলাক। চোৱা এনেকুৱা ভিৰ, এইফালে পুৰা ভিৰ মানুহে এইফালে চোৱা পদুমফুল চাবলৈ আহিছে। কি ক'ম আৰু এতিয়া আমি গৈ থাকোঁ। আপোনালোকে দেখিব কাঞ্চনজংঘা যোৱা ৰাস্তাটোত মানে পুলিচ আছে, লগৰ কেইটামান গৈছিলে। চ' আমি ৰখি দিলোঁ অকণমান। চ' সিহঁতক চালান কাটি দিলে ফটো মাৰি। হেলমেট নাছিলে, হেলমেটটো ইয়াৰো নাই বাৰু, সেইটো কাৰণে ইমান ৰিস্ক ল'ব নালাগে। চ' লাইচেঞ্চো নাই বাৰু মোৰ, লাৰ্ণাৰখন আছে, লাৰ্ণাৰখনতো একো নহ'ব। চ' এতিয়া ধুনীয়া আছে, আমি সেই তালৈকে যাওঁ। এতিয়া কি হ'ব হ'ব আৰু, মানে একো নহয় বাৰু, সিহঁতক মাতি দিম এতিয়া। এটা ফোন এটা কৰি মাতি দে। চ' তাত পুলিচ আছিলে কাৰণে আমি নগ'লোগৈ। আৰু এইফালে চোৱা তোমালোকে ইমান ভিৰ। এতিয়া ইমান ভিৰ নাই, সেইফালে গাড়ীবিলাক দেখা দিয়ে। অথনি মানুহ বেছি আছিলে, এতিয়া সেইফালে পদুমফুল, পুৰা পদুমফুলে পদুমফুল আৰু। এইফালে গাইছ আমাৰ পাৰ্টনাৰটো লাষ্ট টাইম ৰিল বনাইছিলোঁ, ভিডিঅ'টো ভাইৰেল গ'ল নি? আৰু এতিয়া 3খন নাও আহি গ'ল। আজি আকৌ আহি গ'লো। আমাক ফ্ৰী চাফাৰী দিয়ে হয় নাই? দেখিছে মানুহ, দেখিছে কিমান মানুহ। চ' গাইছ আকৌ আহি গ'লো ভাইৰেল প্লেচত। আৰু এইফালে পিছফালে আছে পাৰ্টনাৰ। আমি VIP মানুহ মানে হয় নাই? আমাৰ কাৰণে ফ্ৰী। চ' পাৰ পাৰ্চন কিমান 100। চ' তোমালোকে আহিবা, পাৰ পাৰ্চন 100। আৰু এতিয়া পুৰা আহিবা মানে কি এতিয়া ইমান ভিৰ দেখা দে, এতিয়াই ভিৰ পুৰা। এইফালে দেখিছা আৰু ভিউটো পুৰা আল্টিমেট, মানে সদায় বঢ়িয়া হৈ থাকে আৰু। ফ্ৰী ৰাইড লৈ লৈছোঁ। এইপিনে আৰু এজন আছে। অ' দাদা ভাল ন? বঢ়িয়া। আৰু এইফালে চোৱা ইমানেই ভিৰ মানে ইয়াত, এইফালে চোৱা পুৰা ভিৰ। এইফালে দেখিছা পদুমফুলৰ চাহ খাই আছোঁ, আৰু খাবলৈ বাদাম নিচিনা লাগে। ওপৰৰ বাকলিখন গুচাই ল'ব লাগে, আৰু ভিতৰৰ হেৰিটো খাব লাগে। ভিতৰটো খাব লাগে, পুৰা তৃপ্ত বাৰু কৈছোঁ নহয়।
তো আহিলোগে ধুনীয়াছে ফুৰি মেলি আৰু এতিয়া ঘৰলৈ পালোহি। আজি ব্লগটো শেষ কৰি দিওঁ নেকি? আজি ব্লগটো ইয়াতে এণ্ড কৰি দিছোঁ গাইজ। আৰু কিবা খাতৰা নিউজ এটা পাবা তোমালোকে। খাতৰা মানে বহুত খাতৰা, এতিয়া একো কৈ নিদিওঁ। চ' তাকে ইয়াতে এণ্ড কৰি দিছোঁ গাইজ। বাই বাই।